৩১ সংখ্যক সৌধু কাৰ্বি আংলং কাৰাটে ডো প্ৰতিযোগিতাত ১৯টাকৈ পদক অৰ্জন বোকাজানৰ। কাৰ্বি আংলং জিলাৰ ক্ৰীড়া জগতৰ বাবে এটি আনন্দৰ খবৰ। কাৰ্বি আংলঙৰ ডিফুত সফলতাৰে অনুষ্ঠিত হৈ গ'ল ৩১ সংখ্যক সৌধু কাৰ্বি আংলং কাৰাটে ডো চেম্পিয়নশ্বিপ। কাৰাটে কাৰ্বি আংলঙৰ উদ্যোগত আৰু কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যনৰ সহযোগিতাত ২৬ জুলাই ২০২৬ তাৰিখে ডিফুত থকা জিৰচং আসঙত ৩১ সংখ্যক সৌধু কাৰ্বি আংলং কাৰাটে ডো চেম্পিয়নশ্বিপ সফলতাৰে অনুষ্ঠিত হয়। অসম কাৰাটে এছ'চিয়েশ্যন আৰু অসম অলিম্পিক এছ'চিয়েশ্যনৰ দ্বাৰা স্বীকৃত এই প্ৰতিযোগিতাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰতিভাৱান খেলুৱৈয়ে অংশগ্ৰহণ কৰে। উক্ত প্ৰতিযোগিতাত বোকাজানৰ ১১জন কাৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ লগতে ১৯টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত ৮টা সোণ, ৪টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদক লাভ কৰি বোকাজানৰ নাম উজ্বলাই তোলে। বোকাজানৰ কাৰাটেৰ মুখ্য প্ৰশিক্ষক মঞ্জুছ শৰ্মাই জানিবলৈ দিয়ে যে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিদ্যালয়ৰ ভিত্তিত কাৰাটে প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলক প্ৰশিক্ষণ দি থকা হৈছে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। খুবেই আনন্দিত লাগিছে আৰু বহুত ভালেই লাগিছে। আমাৰ বোকাজানৰ পৰা 11জন প্লেয়াৰ গৈ ভাল ৰিজাল্ট এখন আনিছে। আগলৈ এতিয়া ষ্টেট গেমৰ কাৰণে তেওঁলোকে সাজু হৈ থাকিব আৰু ডিফু জিচং আছং টোটেল কিমান গৈছিলে বোকাজানৰ পৰা? 11জন প্লেয়াৰ। বোকাজানৰ বাহিৰৰ ক'ৰ পৰা আহিছে? বোকাজানৰ পৰা আপোনাৰ কি কয় বকলীয়া, তাৰপিছতে আপোনাৰ হাওৰাঘাট আৰু চব আহিছিলে অল কাৰ্বি আংলং প্ৰায় চবেই আহিছে। কিমানমান প্লেয়াৰ্ছে পাৰ্টিচিপেট কৰিছিলে? 114জন আছিলে। আমাৰ এতিয়া স্কুল গেমৰ কাৰণেও আমি আছে, যেনে জানে আৰু যোৱা বছৰ আমি লৈ গৈছিলোঁ। তো এতিয়া দেহৰাদুনত আছে আৰু লক্ষ্ণৌত আছে। আমি এতিয়া এইটোৱে আছে, আজিকালি চেল্ফ ডিফেন্সটো বহুত দৰকাৰ। আজিকালি যে চবেই দেখি আছে, ল'ৰা হওক ছোৱালী হওক আমি এইখিনিৰ পৰা বহুতখিনি এডমিশ্যন হওক আৰু কিবা পিছত আমি বহুতখিনি ৰেহাই দিছোঁ আৰু তেওঁলোকে আহি জইন কৰিব পাৰে। নিজৰ যদি চেল্ফ ডিফেন্স ইণ্টাৰেষ্ট আছে যদি আহি কিনে ইয়াত জইন কৰিব পাৰে।